নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসমৰ লাখ লাখ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। এইবোৰ মহিলাসকলে অহাকালি ৰাতিপুৱা লাভ কৰিব চৰকাৰী আঁচনিৰ ধন। তো কোনবোৰ মহিলাই লাভ কৰিব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেট বৈঠকৰ এটি সিদ্ধান্ত। অসম চৰকাৰে শেহতীয়াকৈ কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো তাৰ পিছত লিখা আছে, অহা 12 অক্টোবৰ তাৰিখে ঝুমুৰিৰ বিন্দনী অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক বিত্তীয় সন্মান আগবঢ়োৱাৰ বাবে কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ আহিছে আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো যিসকল মহিলাই SHG গোটৰ লগত জড়িত হৈ আছে, লগতে যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল, সেইসকল মহিলাৰ ভিতৰত এইবোৰ মহিলাসকলে অহাকালি লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। তো কোনবোৰ মহিলাই লাভ কৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। অসম চৰকাৰে যোৱা 22 আগষ্ট তাৰিখৰ পৰা SHG গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহাকালি এইবোৰ SHG গোটৰ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। অহাকালি হ'ল 1 ছেপ্টেম্বৰ। অহাকালি অসম চৰকাৰে পথাৰকান্দি সমষ্টিৰ SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিব। ইয়াৰ লগতে 2 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে হোজাই সমষ্টিৰ SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিব। তো ধন্যবাদ।